নমস্কাৰ মৰম বন্ধুসকল, তোমালোকৰ আমাৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগত জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলে আমাক সুধি আছিলে যে আপুনি ইমান কম সময়ত কেনেকৈ এনচাৰবোৰ কৰি দিয়ে, বা বহুতো ছাত্ৰীয়ে আমাক সুধি আছে যে কুৱেশ্যন কিছুমান দি দিয়ে এনচাৰ কৰিবলৈ, কাৰণ কিয় মোৰ লগত এনচাৰ কৰিবৰ কাৰণে মোৰ লগত টাইমো নাথাকে। ঠিক আছে, সেইটো কাৰণে মই তোমালোকক আজি এটা বস্তু ডিজিটেল বস্তু এটা শিকাই দিয়াৰ চেষ্টা কৰিছোঁ। তোমালোকক AI চাৰ্টৰ বিষয়ে বহুতো ছাত্ৰে নাজানে বা বহুতো জানে। যোনে জানে সি ভাল কামতে ব্যৱহাৰ কৰি আছে, যোনে নাজানে তোমালোকক মই কৈ দিছোঁ যে AI চাৰ্ট মানে হৈছে ডিজিটেল কিছুমান ডাটা। আমাৰ গুগলত যোনবোৰ ডাটা থাকে সেই ডাটাবোৰ কি কৰে, কালেক্ট কৰি দিয়া হয়। মানে তোমালোকে ধৰা ইংলিছৰ গ্ৰামাৰ কিছুমান পৰা নাই, মেথছৰ ফৰ্মুলা কিছুমান আছে বা মেথছ কৰিব পৰা নাই, প্লাছ মাইনাছ হওক বা ত্ৰিকোণমিতি এইবোৰ মেথছ কৰিব পৰা নাই হয়, বা তোমালোকে ইংলিছৰ গ্ৰামাৰ, এছে, ৰিপৰ্ট যিকোনো মানে একো পৰা নাই, তেনেহ'লে এটা লিখি দিলে তোমালোকে সেই এনচাৰখিনি পাবা। অসমীয়া ৰচনা লাগে যদি, অসমীয়া গ্ৰামাৰ লাগে যদি সেইবোৰ পাবা। হিষ্ট্ৰী কিছুমান যদি কুৱেশ্যন বিচাৰি পোৱা নাই সেইবোৰ পাবা। A to Z ছায়েন্স, ছ'চিয়েল ছায়েন্স A to Z বস্তু তোমালোকে ইয়াত পাবা। ইয়াৰ কাৰণে কেইটামান ৱেবছাইট আছে, সেইকেইটা হৈছে ডিপ AI বুলি এটা আছে, আৰু এটা আছে তোমাৰ ChatGPT, সেইটো মষ্টলি ইম্পৰ্টেণ্ট, বহুতো মানুহে এইটো ইউজ কৰিছে। চাৰ্ট উইথ AI অনলাইন এটা আছে, আৰু এটা আছে AI চাৰ্টবোৰ্ড। ঠিক আছে, এইকেইটা আছে। ইয়াৰ ভিতৰত মই তোমালোকক ক'ম যে তোমালোকে অকল কি চাবা, ChatGPT ফ'ল' কৰিব পাৰা, বা আৰু এটা যে ক'লোঁ AI চাৰ্টবোৰ্ড সেইটো চাব পাৰা। এই দুটাৰ ভিতৰত এটা তোমালোকে চইচ কৰি দিবা। ইতিমধ্যে মোৰ এটা লগইন ChatGPT এটা কি আছে ID লগইন কৰা আছে, মানে মোৰ বা এটা ID বনোৱা আছে। যদি কোনোবা যদি বনোৱা নাই বনাই ল'বা, জিমেইল IDৰে মোৰ বনোৱা আছে। মই সেইটো কি কৰিম, এতিয়া লগইন কৰি তোমালোকক দেখাম। ঠিক আছে, কেনেকৈ ধৰণে প্ৰুফটো তোমালোকক দিম, কেনেকৈ পাৰিবা তোমালোকে। এতিয়া তোমালোকে নিশ্চয় দেখা পাইছা স্ক্ৰীণত যে ChatGPT OpenAI.com অফিচিয়েল ৱেবছাইটটো খোৱা, মানে মই লগইন কৰি ল'লোঁ। তোমালোকে লগইন কৰি ল'ব। ছাপ'জ মই ডেমো এটা দিম প্ৰথমতে। ঠিক আছে, ডেমো 1 নম্বৰত মই দিম যে অসমৰ যিকোনো বিষয় লাগে তোমালোকক। ঠিক আছে, অসমৰ তোমালোক ধৰি লওক অসমৰ তেজপুৰৰ বিষয় লাগে বা যিকোনো অসমীয়াত যদি তোমালোকে লিখিব পাৰিছা যে আবেদন কেনেকৈ লিখে। ঠিক আছে, এখন ছুটি বিচাৰি আবেদন। ঠিক আছে, ছুটি বিচাৰি আবেদন। ঠিক আছে, আবেদন এখন লিখা, বাছ মই লিখি দিলোঁ, জাষ্ট এটা চেণ্ড কৰিলোঁ। ছুটি বিচাৰি আবেদন বুলি লিখাই দিলে কেনেকৈ লিখি আহে চোৱা। এতিয়া আহি গৈছে ধুনীয়াকৈ অসমীয়াত। তোমালোকে এনেকৈ বস্তুটো চাব পাৰিবা। এটা একচুৱেলি কিছুমান শব্দ বেংগলী ভাষাত দিছে। ঠিক আছে, এটা তুমি লিখি দিব লাগিব অসমীয়া বুলি লিখি দিব লাগিব। মই এটা বস্তু কৰিলোঁ, ছুটি বিচাৰি আবেদন, মই এতিয়া অসমীয়া বুলি দিওঁ, অসমীয়া ভাষাত। ঠিক আছে, অসমীয়া ভাষাত। এতিয়া তোমাক ছুটি বিচাৰি আবেদন মানে অসমীয়া ভাষাত ধুনীয়াকৈ লিখি দিব। ঠিক আছে, অকণমান নিজেও অলপ নিজৰ মাইণ্ড ছেট লগাব লাগিব। এতিয়া আমি আলোচনা কৰিম ইংলিছত আমি কিছুমান কুৱেশ্যন লাগে। ধৰি লওক তোমাক ৰোড এক্সিডেণ্ট। ঠিক আছে, ৰোড এক্সিডেণ্ট ৰিপৰ্ট ৰাইটিং। ৰোড এক্সিডেণ্ট ৰিপৰ্ট ৰাইটিং কেনেকৈ লিখিব লাগে এখন ধুনীয়াকৈ লিখি দিব। ঠিক আছে, তোমালোকে জাষ্ট মই ডেমোটো লিখি দিছোঁ, তোমালোকে দেখা পাইছা স্ক্ৰীণত লিখি দিছে। ঠিক আছে, ঠিক তেনেদৰে তোমালোকে ইংলিছৰ এছে লাগে। ঠিক আছে, এছে লাগে তোমালোকক। ঠিক আছে, কাৰ ওপৰত লাগে, ধৰি লোৱা এছে লাগে তোমালোকক, ধৰি লোৱা এখন এছে চাই লোৱা যে ছায়েন্সৰ ওপৰত লাগে। ঠিক আছে, ছায়েন্স ইন এভৰি ডে লাইফ, এইখনৰ ওপৰত তোমালোকে এছে লাগে। ধুনীয়াকৈ লিখি দিব। এতিয়া ছায়েন্স ইন এভৰি ডে ওপৰত লাইফত এখন এছে লিখি দিব। ঠিক আছে, যিমান টাইমত কম সময়ত এখন লিখি দিলে আৰু ধুনীয়া আখৰত লিখি দিয়ে। এতিয়া মই তোমালোকক কৈছোঁ যে এইখন যে তুমি চালা
ইয়াতে অকল মই কি ক'লোঁ অসমীয়াত শিকালোঁ ইংলিছত শিকালোঁ মেথছ লাগে মেথছৰ কিছুমান তুমি কি কোৱা ফটো মাৰি ল'বা বা কপি কৰিবা কপি কৰি পেষ্ট কৰি দিবা মেথছৰ ঠিক আছে মেথছৰ কিছুমান কুৱেশ্যন তাপছ মই তোমাৰ ডেম'ত দেখাইছোঁ মেথছৰ কুৱেশ্যন এটা মই কপি কৰি লৈ ইয়াত পেষ্ট কৰি দিম ঠিক আছে মেথছৰ কুৱেশ্যনৰ কিছুমান আছিলে মই আৰু এতিয়া ওলাওঁতে বহুত টাইম লাগিব চ' তোমালোকে ইয়াতে ধুনীয়াকৈ নিজৰ কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰিবা কুৱেশ্যনখিনি বিচাৰি পেলাই এনচাৰখিনি কৰিব পাৰিবা এইখিনি আজি ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নেক্সট অলপমান ধন্যবাদ